নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই অংগনবাদী সহায়িকা কৰ্মীসকলৰ ওপৰত এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব। এই অংগনবাদী সহায়িকা কৰ্মীসকলৰ দৰমহা কি কাৰণ বৃদ্ধি হোৱা নাই, এই বিষয়ে মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পাৰে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, যাতে অন্য মানুহৰ সহায় হৈ যায়। আপোনালোকে গমে পায় অংগনবাদী সহায়িকা কৰ্মীসকলে কিমান দিন ধৰ্ণা দি আছে, কিমান ৰাজপথত অংগনবাদী কৰ্মী সহায়িকাসকলে ওলাই আহিছে, কিন্তু মুখ্যমন্ত্ৰী বা অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা নাই। কাৰণটো ইয়াতে গম পোৱা গৈছে, এই মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে এটা ভিডিঅ'ত, মই ভিডিঅ'টো অকণমান পিছত দেখুৱাম আপোনালোকে চাই থাকিব। এই চিটুত জইন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এই অংগনবাদী কৰ্মীসকলক গুৰুত্বটো কম দিছে। এই চিটুত জইন কৰা চেণ্টাৰ অফ ইণ্ডিয়া ট্ৰেড ইউনিয়ন, এই অংগনবাদী কৰ্মীসকলে এই ট্ৰেড ইউনিয়নত জইন কৰাৰ কাৰণে হেনো মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত অকণমান বেয়া পাইছে। সেইকাৰণে এই দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চিটুত জইন কৰাৰ ওপৰত অংগনবাদী সহায়িকা কৰ্মীসকলক কি ক'লে, এই ভিডিঅ'টোত চাওঁ আহক। অংগনবাদী কৰ্মী সহায়িকাসকলক ভুল পথে পৰিচালিত কৰি চিটুৱে এইবিলাক আন্দোলন কৰাই আছে। গতিকে মোৰ বাইদেউ ভণ্টি যিমান অংগনবাদীত আছে, দৰমহা পোৱা নোপোৱাটো মই পাতিম। এই চিটুৰ পৰা ওলাই আহক। চিটুৰ লগত থাকিলে একো নহ'ব। সমাধানটো কি হ'ব? সমাধান একো নহয়। চিটুৰ লগত থাকিলে অংগনবাদী কৰ্মী সহায়িকাবিলাককতো বাচ্চা পঢ়াব দিয়াও ৰিক্সি হৈ গ'ল। 17 চনৰ পৰা আলোচনা কৰিছোঁ। আমাৰতো ফাইল ভৰ্তি হৈ আছে। তেখেতসকলৰ লগত বহা যি মাইনাছ কপিবিলাকতো আমাৰ লগত আছে, আৰু তেখেতসকলে সেই সময়ততো কোৱা নাছিল যে আপোনালোকে CIDৰ লগত আছে, আপোনালোকৰ দাবীটো যুক্তিপূৰ্ণ নহয় বুলিতো ক'ব পৰা নাই। আজি কিয় এই কথাটো ওলাইছে? এইবিলাক সৰ্বহাৰাৰ কথা শিকাই দিব। পুঁজিপতি, ধনী, দুখীয়া এইবিলাক শিকোৱা আৰম্ভ কৰিব। গতিকে এইবিলাক চিটু নাই। যদি কিবা দাবী আমাক ক'ব আছে, আছুৰ ওচৰত যাওক, যুৱ ছাত্ৰ পৰিষদৰ ওচৰত যাওক, সাহিত্য সভাৰ ওচৰত যাওক। মোক যদি লগ নাপায়, চিটু ইয়াত কৈছে যে অংগনবাদী কৰ্মী সহায়িকাই CIDৰ লগত থাকিছে, গতিকে শিশুৰ লগত যোৱাৰ কাৰণে ৰিক্সি হৈছে। শিশুসকলক সৰ্বহাৰা কৰিব। মেট্ৰিকৰ ৰিজাল্ট দিছে। আজি বিশ্বনাথ চাৰিআলিত যি দ্বিতীয় স্থান পাবলৈ সমৰ্থন হৈছে ঝৰ্ণা শইকীয়া, তেখেতো অংগনবাদীৰে ছোৱালী আছিল। গতিকে প্ৰশ্ন কৰিছোঁ আজি আমি মুখ্যমন্ত্ৰী মহোদয়ক, আমি কি শিক্ষা দিওঁ? আমাৰ কেন্দ্ৰলৈ আমি তেখেতক স্বাগতম জনাইছোঁ। আহক আমি কেন্দ্ৰত কেনেকৈ আমি শিশুসকলক আমি শিক্ষা দান কৰোঁ। আচল কথা হ'ল, এইখন চৰকাৰে কাম কৰা মানুহক মৰ্যাদা দিব নোখোজে। এইখন চৰকাৰে মাথোন কাৰোবাক অনুকম্পা ভিত্তিক 2 পইচা দি ভোট কিনিব বিচাৰে। ৰাজহুৱা খণ্ড বিৰোধী, নিবনুৱা বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰচাৰ চলাইছে, আৰু সকলো মানুহক কৈছে যে বিজেপিৰ বিৰুদ্ধে অৱস্থান ল'ব লাগে, এই চৰকাৰৰ নীতিৰ বিৰুদ্ধে অৱস্থান ল'ব লাগে। সেয়ে হৈছে তেওঁলোকৰ মূল আক্ৰমণৰ লক্ষ্য। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে চিটুৰ পৰা ওলাই আহিলে হেনো তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কথা কিছু এটা আলোচনা কৰা হ'ব, আৰু তেওঁলোকে এইবিলাক চিটুত জইন কৰাটো মুখ্যমন্ত্ৰী মহোদয়ে ভাল পোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু অসম চৰকাৰৰ গোটেইখিনিৰ মূল মানুহজন, তেখেতেহে অসমৰ দৰমহা পাতিৰ কাম কৰে। গতিকে এইবিলাক চিটুত থাকি আপোনালোকৰ লাভ নাই। মূল মানুহজনে কৈছে যিহেতু তেওঁহে দৰমহাৰ গৰাকী, চিটুৱেটো জানো দৰমহা দিব আপোনালোকক? গতিকে অংগনবাদী সহায়িকা কৰ্মীসকলক কৈছোঁ, আপোনালোকে ভুল পথে পৰিচালিত নহ'ব। যিহেতু অসমৰ এজন মুখ্যমন্ত্ৰী আছে, তেখেতে সকলো বিভাগত দৰমহা পাতি দি আছে ঠিকমতে। গতিকে আপোনালোককো দিব। আপোনালোকে যিহেতু ইমানখিনি কষ্ট কৰি কাম কৰি আছে, গতিকে আপোনালোকৰ উচিত প্ৰাপ্য পোৱাটো আপোনালোকে যোগ্য। গতিকে আপোনালোকে মুখ্যমন্ত্ৰীয়ে যিদৰে কৈছে, ঠিক তেনেদৰে আপোনালোকে আগবাঢ়ি যাওক। নিশ্চয় আপোনালোকে সফল হ'ব বুলি মই আশা ৰাখিলোঁ। আপোনালোকৰ যদি কিবা অসুবিধা থাকে, মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে মেছেজ দিব পাৰে। মই যিকোনো ভিডিঅ' আপোনালোকক দাঙি ধৰিবলৈ মই সদায় সাজু আছোঁ। গতিকে মোৰ ভিডিঅ'বিলাক পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে কিছুমানৰ এই ভিডিঅ'ৰ জৰিয়তে কিছুমানে উপকৃত হ'ব পাৰে। ভিডিঅ'টো যদি ভাল লাগিছে, তেন্তে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, অকণমান শ্বেয়াৰ কৰি দিব, যাতে আৰু আপোনালোকৰ ওপৰত নতুন আৰু মই ভিডিঅ' লৈ আনিব পাৰোঁ। গতিকে আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ'।